একো সহযোগিতাই কৰা নাই আৰু ক'ত কি কাম তেওঁ কৰি আছে মই একেবাৰে অৱগত নহয়। উজনি অসমৰ এই মহাপ্ৰলয়ৰ সময়ত স্থানীয় সাংসদ গৌৰৱ গগৈৰ ভূমিকা এতিয়া ব্যাপকভাৱে সমালোচিত হৈছে। গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ সাংসদ, শিৱসাগৰ, চৰাইদেউ, সোণাৰী, নাজিৰা ইত্যাদি তেওঁৰ সমষ্টি। গতিকে প্ৰবল বানপানীৰ সময়ত আটাইতকৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিছিল সাংসদ গৌৰৱ গগৈ। কিন্তু ফেচবুকত দুখনমান ফটো দিয়াৰ পৰিৱৰ্তে গৌৰৱ গগৈ ক'ত ব্যস্ত থাকিল। বিপদৰ সময়ত তেখেতে দুটা কাম কৰাটো খুব জৰুৰী আছিলে গৌৰৱ গগৈ। এটা কাম আছিলে এই বিপদৰ সময়ত আমাক লগত লৈ বা স্থানীয় মানুহক লগত লৈ 24 ঘণ্টাই তেওঁলোকৰ ৰিলিফ আৰু ৰিহেবিলিটেশ্যনৰ কাৰণে চিন্তা কৰা, এক। আৰু 2 নম্বৰ, লোকসভাত এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে উত্থাপন কৰা। কিন্তু দুৰ্ভাগ্যবশতঃ এই দুইটা কাম কৰাতে তেওঁ ব্যৰ্থ হৈছে বা তেওঁ আগ্ৰহ প্ৰকাশ কৰা নাই। এইটো দুৰ্ভাগ্যজনক ঘটনা। মোৰ বন্ধু পাৰ্টি হ'লেও মই এইটো কথা ক'বই লাগিব। দিল্লীত থাকিও অসমৰ বানপানীৰ বাবে মাত নমতাৰ অভিযোগ উঠিছে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে। যে এতিয়ালৈকে গৌৰৱ গগৈয়ে সংসদত সাংসদ হিচাপে মাত্ৰ কথা প্ৰসংগত এটা বাক্য কোৱাৰ বাহিৰে, এটা বেলেগ বিষয় উত্থাপন কৰোঁতে, কিবা বিল এখনৰ বিষয় উত্থাপন কৰোঁতে তাত এটা বাক্য প্ৰকাশ কৰাৰ বাহিৰে কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ হোৱাৰ পাছতো, কংগ্ৰেছ দলৰ লোকসভাৰ ডেপুটি লিডাৰ হোৱাৰ পাছতো তেখেতে এতিয়ালৈকে অসমৰ এই মহাপ্ৰলয়ৰ বিষয়ে ভাৰতবৰ্ষৰ সংসদত উত্থাপন নকৰাটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, এক। 2, তেখেতে মই দেখিছোঁ, তেখেতৰ ফেচবুকত দেখিছোঁ যে মাজে মাজে তেওঁ আহি কাৰোবাৰ খবৰ লৈছে। কিন্তু মই তেখেতক জিকোৱাৰ ক্ষেত্ৰত বহুত আগভাগ লৈছিলোঁ। আমি বন্ধু পাৰ্টি, মাজে মাজে যদিও সমালোচনা কৰোঁ, কিন্তু তেওঁলোকৰ লগত এতিয়াও আমাৰ ভাগি যোৱা নাই, কি কয় এলায়েন্স ভাগি যোৱা নাই। কিন্তু এতিয়া পৰ্যন্ত আজি 24 দিন হ'ল গৌৰৱ গগৈয়ে অখিল গগৈলৈ এটা ফোনো কৰা নাই, লগো ধৰা নাই, কথাও পতা নাই, একো সহযোগিতাই কৰা নাই আৰু ক'ত কি কাম তেওঁ কৰি আছে মই একেবাৰে অৱগত নহয়। উজনিৰ এই মহাপ্ৰলয়ৰ সময়ত দিল্লীত চলি আছিল CJPৰ প্ৰতিবাদ আৰু অসমৰ বানপানী পাহৰি সেই প্ৰতিবাদত ব্যস্ত আছিল কংগ্ৰেছ। বিপদৰ সময়ত কোন কাৰ লগত বেছি সময় থাকে সেয়া সদায় গুৰুত্বপূৰ্ণ বিবেচিত হয়। গৌৰৱ গগৈৰ ভূমিকাত এতিয়া অসন্তুষ্ট সমষ্টিবাসীও। তেওঁ যিহেতু এটা বলিষ্ঠ কণ্ঠ আছে আৰু সেই কণ্ঠটোৰ কাৰণে আচলতে আমাৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে ৰাইজে অভূতপূৰ্ব হাৰত তেওঁক ভোট দি আমাৰ সাংসদলৈ পঠিয়াইছিলে। তেওঁ সংসদৰ মজনদত আমাৰ কথাবোৰ কপাবৰ কাৰণে তেওঁক পঠিওৱা হৈছিলে। কিন্তু আমি দেখিবলৈ পালোঁ যে তেওঁ অন্যান্য বিষয় সেইবিলাক বিষয় গুৰুত্বপূৰ্ণ, কিন্তু বৰ্তমান সময়ত আমাৰ অসমৰ যিহেতু তেওঁ এজন সাংসদ, আমাৰ অসমৰ এইটো এটা ভয়ংকৰ সমস্যা হৈছে। এই সংসদত এই কথাবিলাক ক'ব বুলি আমি আশা কৰিছিলোঁ, কিন্তু তেওঁক সেই কথাৰ পৰা কোৱাৰ পৰা ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত হৈ থাকিল। আচলতে যোৰহাট সমষ্টিৰ যিজন সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতে খবৰ নকৰাটো, বানাক্ৰান্ত ৰাইজক সহায় নকৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। 22-25 দিন হৈ গ'ল। আচলতে সাংসদজনৰ ভূমিকা হ'ব লাগিছিল কি, যেতিয়াই তেখেতৰ সমষ্টিৰ ৰাইজ যেতিয়া বিপদত পৰে, সেই বিপদত তেওঁক সন্মুখৰ পৰা নেতৃত্ব দি সেই বিপদত পৰা ৰাইজক উদ্ধাৰ কৰিব লাগিছিল। কিন্তু তেখেত আজিলৈকে 20-25 দিন নাহিলে, যাৰ কাৰণে বিগত বিধানসভাৰ নিৰ্বাচনত যোৰহাট সমষ্টিত তেখেতে হাৰিবলগীয়া হৈছে। আৰু এনেবোৰ কাৰণতেই আচলতে কংগ্ৰেছ দলটো আচলতে নিশেষ হৈ গৈ আছে। যোৰহাটৰ পৰা চন্দন কলিতা আৰু শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ, অসম লাইভ 24।